গান যিহেতু আপোনালোকে শুনা পালে মদৰ গান, গতিকে সময় বেছি দেৰি নকৰি আজিৰ ৰচনা হ'বলৈ গৈ আছে মদৰ বটল। এ মজা দিব ফুল মদাহী সন্থা জিন্দাবাদ। ষ্টাৰ্ট। মদ 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 সঁচাকে মদ, মানুহ বেছি থাকে তত, মদ বেচে যত, বোলে আও হৰি আও ৰাম, বটল এটা দেখিলে মদাহীয়ে কৰি থাকে খাম খাম। বৰ বেলেগ ধৰণৰ আৰম্ভণি দিছে কিন্তু দেই, নকব ছাৰ, বেয়া ফাটাই দিছে। হে তাৰপিছতে সময়টো আছিল সন্ধিয়া, বলি আছিল হিৰিক হিৰিক বতাহ, ডাৱৰ কিছু আমনিও দেখা গৈছিল, শুনি আছিল বাতৰি, চলি আছিল নিউজ চেনেল, হিমালয় পৰ্বতৰ ওপৰেদি উৰি উৰি গৈছিল এখন এৰোপ্লেন। ছুইজাৰলেণ্ডৰ এটা বিখ্যাত মদৰ ব্ৰেণ্ড ৱাইন এক্সপ্ৰেছ 420 প্ৰাইভেট লিমিটেডৰ দ্বাৰা নিৰ্মিত নতুনকৈ বনোৱা এটি মদৰ শুভ উদ্বোধনীৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মদাহীসকলক ছুইজাৰলেণ্ডলৈ সেই প্লেনখনত লৈ যোৱা হৈছিল। হয় নেকি? আমাৰ ভাৰতৰ পৰা পিছে গৈছিল নাই? ছাৰ, ভাৰতৰ পৰা মদাহী নেযাব, এইটো হ'বই নোৱাৰে। এজন নহয় 100জন মান ওলাইছিল, কিন্তু যেন তেন ফুচলাই মুচলাই সেই কোম্পানী মেনেজাৰজনে এজনক চিলেক্ট কৰিলে, তাকো ইলেকশ্যন পাৰ্টি চিলেক্ট কৰিছে, নহ'লে চবেই জাং কৰিছে। হৈছে আৰু নকয়চোন, তাৰপিছত কৈ যা। ই চককে ছাৰ, তাৰপিছত যাত্ৰাৰ আধা ঘণ্টামানৰ পাছত সকলো আছে সাৰে, মদৰ বটল দেখি জানো ৰৈ থাকিব পাৰে? কি মদ, কি কালাৰ, কি বটল! মদাহীৰ বাবে মুখা কৰি থকা সেই বটলকেইটা আৰু চাই থকাৰ ধৈৰ্য নহল। সকলো উঠি পৰি লাগিল, খাই দিও টেষ্ট কৰো বুলি চব মদাহীয়ে ক'লে। উপায়হীন হৈ মদ কোম্পানীটোৰ মেনেজাৰে ছুইজাৰলেণ্ড বাদ দিয়ক প্লেনৰ ভিতৰতে মদটোক অপেনিং কৰি দিয়াৰ সিদ্ধান্ত ল'লে। কোনে পাৰে এবাৰ মদাহীক ন? কি ক'ব ছাৰ, মদ মানে মদ। তাৰ পিছত ফিতা কাটি মেনেজাৰে সকলোকে খাবৰ বাবে অনুৰোধ জনালে। এপেক মাৰি বিশ্বৰ আশাৰী মদাহীয়ে ৰিলেক্স ফিল কৰি এক্সপ্ৰেছন দিলে ৱাহ। কিন্তু আমাৰ ভাৰতীয় মদাহীজনে ঘটকে এক বটল ফুল এটা মাৰি বুলি চিঞৰি ক'লে, ৱাহ কি মজা। তাৰপিছত কি হ'ল? তাৰপিছত আৰু এপেক মাৰি অন্যান্য মদাহীসকলে কোনোবাই কিতাপ পঢ়িলে, কোনোবাই বিজনেছৰ কথা আলোচনা কৰিলে, কোনোবাই আকৌ চিনেমা চালে, কোনোবাই আকৌ গেম খেলিলে। কিন্তু আমাৰ ভাৰতীয় মদাহীজনে আৰু এটা কোৱাটাৰ মাৰি এৰোপ্লেনখন চলোৱাৰ মন মেলিলে। বেটা চেচ নি বাও, তাৰপিছত খালাচ নি বাও। যেন তেন ছাৰ, মই ক'লো যেন তেন। ইণ্ডিয়ান মদাহী হৈ পৰিল ৰক, অন্যান্য দেশৰ মদাহী হৈ পৰিল চক। মদ যিহেতু খোৱা নাই পাইলতে, সেইবাবে একো হোৱা নাই উল্টা পাল্টা। ইফালে আকৌ ইণ্ডিয়ান মদাহীজনে পাইলটক দি দিলে 2টা ঘোচা। পাইলট হ'ল আচৰিত আৰু খঙত ক'লে, ফায়াৰ ইউ কাম। ইণ্ডিয়ান মদাহীৰ প্ৰত্যুত্তৰ, তই চাই দে, এইবাৰ এৰোপ্লেন মই চলাম। আইও কামা, এইবাৰ চেচে যেন পাওঁ। মই ক'লো নহয় ছাৰ, যেন তেন। যিহেতু অন্যান্য মদাহীবিলাক সুস্থ হৈ আছিল, বেছিকে পেক মৰা আছিল, সেইবাবে ভাৰতীয় মদাহীজনক ধৰি বান্ধি আৰু এক বটল খুৱাই নিচা ফুল কৰাই খুৱাই দিলে। প্ৰভু, সঁচাকে যেন তেন বাচিলে, এইটো চলোৱা হলে চেচ। তাকে ছাৰ, 10 মিনিট মানৰ পাছত আৰু এক পেক মাৰিলে অন্যান্য দেশৰ মদাহীয়ে, যিহেতু লাহে লাহে খায় না সিহঁতে। লাহে নিচা ধৰিবলৈ হৈছেগে আৰু তেনেতে পাকিস্তানৰ মদাহীজনে খিৰিকী এখন খুলি তললৈ জাপ মাৰি দিং কৰি আছে। তাৰপিছত
পিছতে মাক চকলাই বাংলাদেশৰ মদাহীজনে পাকিস্তানৰ মদাহীজনক ধৰি টানি আনিছে জাপ নেমাইবি হে বুলি বুজাইছে কিন্তু পাকিস্তানৰ মদাহীজনে নুশুনে নাই মই জাপ মাইমে তেনেকুৱা মানে পুৰা বেয়া ফিতাহী তেনেতে এন্টি মাৰিলে ইয়ং হং নামৰ চাইনাৰ মদাহীজনে ফুল বটল এটা আনি হে পাকিস্তানৰ মদাহীজনকো ঘট খুৱাই তাকো নিচা বেল কৰাই খুৱাই দিলে উফ শান্তি পাই গোটেইবিলাকে এনেকুৱা ফিল কৰিছে চাগে ন একজেক্টলি ছাৰ ইফালে আকৌ মিচিক হাঁহিয়ে চোলা খুলি বেয়া নাচিছে আমেৰিকাৰ মদাহীজনে এৰোপ্লেনৰ এটা চিট এৰুৱাই মেলি অষ্ট্ৰেলিয়াৰ মদাহীজনে সকলোকে পিতাৰ সিদ্ধান্ত ললে কামাই গোটেই সোপা দেখোন ভাওনা অসমতহে ভাওনা চাই প্লেনৰ ভিতৰত যিহেতু বিশ্বৰ বিভিন্ন মদাহী আছে গতিকে হেতুক ক'ব পাৰি মদাহী বিশ্বযুদ্ধ এইখন প্লেন গোটেই খতম হ'ব যেন পাওঁ কি ক'ব কি নক'ব পাইলট হ'ল আচৰিত ছুইজাৰলেণ্ডৰ ৱাইন এক্সপ্ৰেছ 420 লিমিটেড ৱাইন কোম্পানীৰ মেনেজাৰ হ'ল আচৰিত চিঞৰি এটা কথাই ক'লে ছুইজাৰলেণ্ডৰ ভাষা কৈছে মই অসমীয়াত অনুবাদ কৰি দিছো মত কিনো তোমাৰ লীলা মদাহীৰ দ্বাৰা আজি বিশ্বযুদ্ধ দেখুৱাই দিলা যেন তেন বাচি গ'ল প্লেনখন ছুইজাৰলেণ্ডত প্ৰৱেশ কৰিলেগে সেই কোম্পানীৰ মেনেজাৰজনে মদ কোম্পানীৰ মেনেজাৰ পদটো এৰি এতিয়া বেলেগ চাকৰি কৰে আৰু মানুহক শিক্ষা দিয়ে মদ মানে হৈছে ভয়ংকৰ বস্তু ই কাজিয়া কি বিশ্বযুদ্ধ সৃষ্টি কৰাই দিব পাৰে ই মানুহৰ বডি কি সকলো খতম কৰি দিব পাৰে সঁচাকে এটা ধুনীয়া লেচন দিছ ইজ মই কলো হয় ছাৰ মদ মানে ৰদে যেনেকৈ আমাক গৰম অনুভৱ কৰে ঠিক তেনেকৈ মদেও হে একে অৱস্থা মদ খালে খাটি গাঁৱলীয়াটো ইংলিছ ক'ব পাৰে মদ খালে নোৱাৰা কাম একোৱেই নাই মদ নাখালে সকলো ভাই মদ খালে আকৌ মোৰ কোনো নাই খাটাৰা পৰিৱেশ খাটাৰা পৰিস্থিতি এয়াই আছিল মদৰ ৰূপত এখনি সৰু ৰচনা কেনেকুৱা পালে তলত কমেণ্ট কৰি দিব গতিকে আমি ইমানতে অন্য এখন ৰচনা লৈ অনাৰ প্ৰতিশ্ৰুতিয়ে আজিলে মাগিছো বিদায় বোলো বাই